আজি কোদালধোৱা অঞ্চলে মাত্ৰ নহয়, গোটেই ফকৰেগাম সমষ্টিত প্ৰত্যেকটো গাঁৱে ভূঞে একমাত্ৰ UPPL আৰু প্ৰমোদ বড়োৰ জয়গান। আগন্তুক BTC চৰকাৰটো যে আমাৰ UPPL দল প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত হৈ আছে, তাৰে আজি উদাহৰণস্বৰূপে কোদালধোৱাৰ 80% মানুহ আজি UPPL দলত যোগদান কৰিছে। আমি এইবাৰ স্বতঃস্ফূৰ্তভাৱে এইবাৰ কাৰো লগত প্ৰতিযোগিতা নকৰাকৈ আমি এইবাৰ বিপুল ভোটত UPPL দল এই ফকৰেগাম সমষ্টিৰ পৰা জিতাই লৈ যোৱাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আগবাঢ়ি আহিছে। প্ৰত্যেকজন নেতা, প্ৰত্যেকটো দলৰ বিশেষ নেতাসকলে তেওঁলোকৰ নিজৰ ৰাজনৈতিক দল, তেওঁলোকৰ নিজৰ জনপ্ৰতিনিধিক জিকাবলৈ তেওঁলোকে আহিব আৰু সবে নিজৰ নিজৰ লাইনত কাম কৰিব। সেইটো সেই দলৰ বা সেই নেতাসকলৰ ব্যক্তিগত এইটো লাইন। এই বিষয়ে মই নকওঁ, মই যিহেতু এজন দলৰ এটা কৰ্মকৰ্তা হিচাপে মই জানো মোৰ দলৰ মই কেনেকৈ ইয়াৰ পৰা জিকাই লৈ যাব লাগে, সেইটোত মই মেহনত কৰি আছোঁ। মই বৰ্তমান কোকৰাঝাৰ জিলা UPPL দলৰ সভাপতি হয়। আমাৰ কোকৰাঝাৰত 6টা সমষ্টি আছে কোকৰাঝাৰ মহকুমাত। গতিকে সকলো যি সমষ্টি আছে সেই সমষ্টিবিলাকত আমাৰ দলৰ কাৰ্যসূচী চলি আছে। পখিৰা গ্ৰামতো আজি প্ৰায় 70জন বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত থকা ব্যক্তিসকলে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰিছে। UPPL দলক তেওঁলোকে ভাল পাইছে। প্ৰমোদ বড়োক বিশেষকৈ প্ৰমোদ বড়োৰ যিটো নীতি আদৰ্শ, প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলোৱা, সেইটো দেখি পেলাই তেওঁলোকে আকৃষ্ট হৈছে। কাৰণ প্ৰমোদ বড়োৱে বিটিআৰত থকা 26টা জাতি জনগোষ্ঠীক লৈ পেলাই একেলগে চলিবলৈ তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। সেইকাৰণে 26টা জনগোষ্ঠীৰ 26টা সংগ্ৰহালয় তেখেতে বনাব। অহা এক সপ্তাহৰ ভিতৰত আধাৰশিলা স্থাপন হ'ব আৰু লগে লগে কাম হ'ব। 18টা ভাষা আছে ইয়াত আমাৰ, 18টা ভাষা চলে। সেই ভাষাৰ কাৰণে এটা ডিকশ্যনাৰী নিচিনাকৈ 18টা ভাষাৰ এটা কিতাপ অলৰেডি উন্মোচন কৰা হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কলাক্ষেত্ৰত উন্মোচন কৰি দিলে। 26টা আমাৰ ফ্লেগশ্বিপ স্কিম চলি আছে। BTCত অহা পইচাৰে নহয়, নিজৰ BTCৰ পইচাৰে আজি বিভিন্ন ধৰণৰ ইয়াত ছাত্ৰসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে, খেতিয়কসকলৰ কাৰণে বিভিন্ন ধৰণৰ ইয়াত ফ্লেগশ্বিপ স্কিম লৈ পেলাই কাম কৰি আছে। তো সকলো দেখিছে ইয়াত মানুহবিলাকৰ ভয় শংকা এটা হৈছিলে, কিন্তু প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছতে সকলো জাতি জনগোষ্ঠীক মাটিৰ পাট্টা দিয়া হৈছে। আজি অনুভৱ কৰিছে আমি সুৰক্ষিত, আমাৰ মাটি আছে, ইয়াত আমি থাকিবলৈ পাম। সেই ধৰণৰ এটা পৰিৱেশ আহিছে, যাৰ কাৰণে শিল দল ভাঙি পেলাই সকলো মানুহবিলাকে আহিছে। আগৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত সকলো মানুহবিলাকে ভয় কৰিছিল কি হ'ব। BTR চুক্তিৰ হোৱাৰ পিছত যিহেতু নিৰ্বাচন হৈছে, মানুহবিলাকে কিছু সন্দেহ কৰিছিল। যেতিয়া প্ৰমোদ বড়ো BTCৰ চিফ হ'ল আৰু শাসন চলালে, তাৰপিছত দেখিলে যে নহয়, প্ৰমোদ বড়োৱে ভাল মানুহ, তেওঁ ভাল পৰিকল্পনা লৈ BTRক উন্নতি কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে এতিয়া সকলোৱে বুজি পোৱাৰ পিছত এতিয়া বিভিন্ন দলত থকা মানুহবিলাকেও আহিছে আৰু অনাগত দিনত যাতে প্ৰমোদ বড়োৰ চৰকাৰ হয়, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব লাগিব, সমন্বয় কৰিব লাগিব। তাৰ কাৰণে সকলোৱে আমাৰ দলত যোগদান কৰি আছে। শান্তি সম্প্ৰীতি ঐক্য ৰখাৰ কাৰণে UPPL জইন কৰিলোঁ আৰু আমি যিবিলাক জইন কৰিলোঁ আমি একেলগে দেহে কাম কৰি যাম। মই কোনো দলত নাছিলোঁ আগত। মই আজি UPPL জইন কৰিলোঁ। হয়, আমাক বহুত দলৰ পৰা আমাক অফাৰ কৰিছিলে, মাতিছিলে আমি তথাপি যোৱা নাই। সিহঁতে মানে হাগ্ৰামা যি আগন্তুক দিনত 17 বছৰ ৰাজত্ব কৰাৰ কাৰণে কি কাম কৰিছে, একো কাম কৰি পোৱা নাই। এইটো কাৰণে আজিকে নতুনকৈ UPPL দল আমি জইনিং কৰিলোঁ, যেন আগন্তুক দিনত ভাল কাম হ'ব আৰু বহুত ভাল লাগি আছে UPPL দল জইন কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।